নমস্কাৰ, আমি এছএচজি মেপুং পেজত আছো। এছএচজি ৰ মেপ কৰিবলৈ প্ৰথমে গ্ৰাম পঞ্চায়ত নিৰ্বাচন কৰিব লাগিব আৰু তাৰ পিছত গাঁও নিৰ্বাচন কৰিব লাগিব। ইয়াত কিছুমান এছএচজি মেপ কৰা পৃষ্ঠাত দেখা যায় আৰু এটা এছএচজি মেপ নকৰা পৃষ্ঠাটো দেখা যায়। এতিয়া আমি কেৱল মেপ কৰা পৃষ্ঠাত আছো। যদি আপুনি মেপ কৰা এছএচজি ৰ পৰা কিছু এছএচজি আনমেপ কৰিব বিচাৰে তেন্তে আপুনি সহজে কৰিব পাৰে। চেক বক্সত ক্লিক কৰিব লাগিব। আপুনি যোৱাৰ তাৰিখ দিব লাগিব, কোনদিনা এছএচজিয়ে দুখ এৰি থৈ গ'ল, জীৱন্ত কাৰণ আন দুখলৈ গুচি যাওক আৰু আপুনি থিতাপি ল'ব। আপুনি ৰক্ষা কৰিব আৰু আপুনি মেপত ক্লিক কৰি এছএচজি আপলোড কৰিব। ইয়াত আমি এটা এছএচজি মেপ ৰ পৰা মেপ কৰিছো। যদি আপুনি যিকোনো এছএচজি ত ক্লিক কৰে তেন্তে এনেকৈ লিখা থাকে, এছএচজি নিৰ্বাচন কৰক চিটা সদস্য হিচাপে আনমেপ কৰিব নোৱাৰি। গতিকে ইয়াৰ অৰ্থ হ'ল মেম্বাৰ এই এছএচজি ত মেপ কৰা হৈছে, যিটো পৰৱৰ্তী পৃষ্ঠাত থাকিব। গতিকে এছএচজি টো আনমেপ কৰিব নোৱাৰি। গতিকে যদি আপুনি এছএচজি টো আনমেপ কৰিব বিচাৰে তেন্তে আপুনি পৰৱৰ্তী পৃষ্ঠাৰ পৰাই চি সদস্যক আঁতৰাব লাগিব। এতিয়া আমি এছএচজি কমেট ৰ পৰা মেপ লৈ ৰূপান্তৰ কৰিব পাৰো। ভাৰতী এছএচজি আকৌ এবাৰ দেখুৱাইছো। আমি যোগদানৰ তাৰিখ ঠিকেই নিৰ্ধাৰণ কৰিম। সংৰক্ষণ কৰক আৰু মেপত ক্লিক কৰি আপলোড কৰক। ৰেকৰ্ড সফলতাৰে যোগ কৰা হৈছে। ইয়াত আকৌ 16টা মেপ কৰা এছএচজি ৰ কাষবোৰ দেখা যায়। গতিকে এইদৰে আপুনি মেপুং আৰু আনমেপুং কৰিব পাৰে। পৰৱৰ্তী পৃষ্ঠালৈ যাওঁ। পৰৱৰ্তী পৃষ্ঠাত কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকল সকলো এছএচজি ত দেখা যায়, যিবোৰ সেউজীয়া ৰঙৰ। যিবোৰ এছএচজি ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছে সেইবোৰ সেউজীয়া ৰঙত দেখা যায়। যিবোৰ এছএচজি ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য নাই সেইবোৰ ধূসৰ ৰঙত দেখা যায়। ধন্যবাদ।